বিধায়ক আবাসত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক বিধায়ক আবাসত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক মিত্ৰতাৰ প্ৰসংগত অনুষ্ঠিত হৈছে এই বৈঠকখন কংগ্ৰেছ অজাপ আৰু ৰাইজৰ দলৰ মাজত এই বৈঠক সিপিআই আৰু এপিএইচএলচিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ 24 ঘণ্টাৰ পিছতে বৈঠকৰ আয়োজন অহা এসপ্তাহত সকলো স্পষ্ট হ'ব বুলি মন্তব্য ৰাইজৰ দল অজাপৰ ঐক্যবদ্ধভাৱে যে আমি আগবাঢ়িম তাত কোনো সন্দেহ নাই সমষ্টি আৰু বিজেপি বিৰোধী নীতিক লৈ আলোচনা 30 জানুৱাৰীত বিৰোধী দলসমূহে ল'ব আন্দোলনৰ কাৰ্যসূচী 30 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ঐক্যবদ্ধ যাত্ৰা ৰাজনৈতিক পৰিক্ৰমাসমূহ বিশ্লেষণ কৰি থকা হৈছে আসন বটোৱাৰাক লৈ 31 জানুৱাৰী আছিল অখিল গগৈৰ ডেডলাইনৰ পূৰ্বে হঠাৎ আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে গতিকে যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন আৰু বিধায়ক আবাসত যেহেতু বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে গতিকে এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ ব্যুৰো চিফ প্ৰাঞ্জল বৰা আছে ফোন লাইনত প্ৰাঞ্জল যেহেতু বিধায়ক আবাসত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে গতিকে কেইবাটাও দিশ যেহেতু এইকেইটা দিনৰ ৰাজনৈতিক প্ৰেক্ষাপটত উজলি উঠিছে গতিকে সেই সন্দৰ্ভতো আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে প্ৰাঞ্জল কালিৰ দিনটোত অসমৰ দুটাকৈ ৰাজনৈতিক দল সিপিআই আৰু এপিএইচএলচি কাৰ্বি আংলঙৰ এই দুইটা দলে তেওঁলোকে নিজৰ প্ৰাৰ্থিত্বৰ কথা ঘোষণা কৰিছিল পাহাৰত 3টা সমষ্টি আৰু ভৈয়ামত 7টা সমষ্টিৰ কথা ঘোষণা কৰিলে গতিকে স্বাভাৱিকতে তাৰ পিছতেই বিৰোধী যিটো ঐক্য আছে বিৰোধী ঐক্যৰ কথাক লৈ প্ৰসংগক লৈ বিশেষকৈ মিত্ৰতাক লৈ যথেষ্ট পৰিমাণে প্ৰশ্ন উত্থাপন হৈছিল আৰু তাত যে মিত্ৰতা নহ'ব পাৰে বুলি চৰ্চা আৰম্ভ হৈছিল কিন্তু কালি সেই ঘটনাৰ পাছত সমান্তৰালকৈ ৰাইজৰ দলেও 31 জানুৱাৰীক এটা ডেডলাইন বান্ধি দিছিল যে 31 জানুৱাৰীৰ ভিতৰত সকলো মিত্ৰৰ যিসমূহ দল আছিলে মিত্ৰতাৰ প্ৰসংগত বা আসনৰ ভাগ বতৰাৰ প্ৰসংগত এটা সিদ্ধান্ত হ'ব লাগে বুলি তেওঁলোকে এটা ডেডলাইন বান্ধি দিছিলে কিন্তু তেনে প্ৰেক্ষাপটৰ সময়তেই আজিৰ দিনটোত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কাৰ্যালয়ত এই যিকেইটা মূলতঃ ৰাইজৰ দলৰ অজাপৰ নেতৃত্ব আহিছিল তেওঁলোকে আহি প্ৰায় 1 ঘণ্টা সময় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে তেওঁলোকে আলোচনা কৰিছিল আলোচনাৰ অন্তত ৰাইজৰ দলে এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে অহা এটা সপ্তাহৰ ভিতৰত সকলো কথা স্পষ্ট হ'ব সকলোবোৰ পৰিষ্কাৰ হৈ যাব তাত কোনো সন্দেহ নাই আৰু তেওঁলোকে মিত্ৰতাৰে যে নিৰ্বাচন খেলিব তাত কোনো সন্দেহ নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে অৰ্থাৎ 31 জানুৱাৰী যিটো কথা কৈ থকা হৈছিল সেই কথাটো এই মুহূৰ্তত গুৰুত্বহীন বুলিয়ে ক'ব লাগিব কাৰণ তেওঁলোকে অহা এটা সপ্তাহৰ ভিতৰত সকলো বিষয় স্পষ্ট হ'ব বুলি কৈছে আৰু লগতে কাইলৈৰ পৰা তেওঁলোকে ঐক্যবদ্ধভাৱে যিসমূহ আন্দোলনৰ কাৰ্যসূচী আছিল বা ঐক্যবদ্ধভাৱে যেনেদৰে আগুৱাই যাবলগীয়া সেই আগুৱাই যোৱা কামসমূহ কাইলৈৰ পৰাই আৰম্ভ হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে গতিকে স্বাভাৱিকতেই আজি যিখন বৈঠক অনুষ্ঠিত হৈছিল দেৱব্ৰত শইকীয়াৰ কাৰ্যালয়ত আৰু দেৱব্ৰত শইকীয়াৰ উপস্থিতিত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এই বৈঠকখনৰ যিটো আউটকাম বা ফলাফল সেই ফলাফলটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে গতিকে এই বৈঠকখনৰ পৰা এটা কথা ক'ব পাৰি যে যি বিৰোধীৰ যিটো ঐক্যবদ্ধতা প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন হৈছিল কালিৰ দিনটোত বিশেষকৈ জনশক্তি কাঠাৰ আৰু সিপিআই দলৰ যিটো প্ৰাৰ্থিত্ব ঘোষণা কথা আছিল এই প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত যিটো প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্ন উত্থাপন কৰাৰ সময়ত আজি বৈঠকখনৰ কিন্তু যথেষ্ট পৰিমাণে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে আৰু বৈঠকৰ পৰা ওলাই আহি অজাপ দলৰ যিসকল নেতৃত্ব এই দেৱব্ৰত শইকীয়াৰ সৈতে আলোচনাত বহিছিল বিশেষকৈ জগদীশ ভূঞাই যি আলোচনাত বহিছিল তেওঁ এটা কথা কৈছে যে এপিএইচএলচি আৰু চিপিআইৰ সৈতে কংগ্ৰেছ দলে এটা আলোচনাত বহিব আৰু অতি সোনকালে আলোচনাত বহি এই গোটেই বিষয়টো এটা সুস্থিৰ সিদ্ধান্ত ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে গতিকে তেওঁলোকে ঘোষণা কৰিলেও প্ৰাৰ্থী ঘোষণা কৰিলে যে পৰৱৰ্তী সময়ত যে আলোচনাৰ বাট সম্পূৰ্ণৰূপে খোলা আছে এই কথাটো কিন্তু প্ৰায় স্পষ্ট আজি বৈঠকখনৰ পাছত স্পষ্ট হৈছে আৰু বিৰোধী দলৰ মূলতঃ মূল 3টা দল বিশেষকৈ অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ মাজত যেনেধৰণৰ আজি আলোচনা হ'ল বিশেষকৈ আসন ভাগ বতোৱাৰ লগতে বিৰোধী যিসমূহ ৰণনীতি হ'ব নিৰ্বাচন কেন্দ্ৰিক ৰণনীতি সেই ৰণনীতি প্ৰসংগত যিসমূহ আলোচনা হ'ল সেই আলোচনাই কিন্তু কিছু পৰিমাণে হ'লেও কালিৰ দিনটোত যেনেধৰণৰ কলিয়াদাৰ আহি গৈছিল গোটেই বিৰোধীৰ প্ৰসংগৰ বিৰোধী ঐক্যবদ্ধ হ'বনে নহ'ব এই প্ৰসংগত যিটো কলিয়াদাৰ আহিছিল সেই কলিয়াদাৰ আজিৰ দিনটোৰ এই যিটো পৰিৱেশ সেই পৰিৱেশটো কিছু পৰিমাণে আঁতৰাই নিছে বুলি ক'লেও ভুল কোৱা নহ'ব অৱশ্যে বিৰোধীৰ যিসমূহ ৰাজনীতিৰ খুব সঘনাই সলনি হয় বা সঘনাই পৰিৱৰ্তন হয় গতিকে পৰৱৰ্তী সময়ত কেনেধৰণৰ হ'ব কি হ'ব এই কথাটো এতিয়া কৈ দিব নোৱাৰি কিন্তু আজি বৈঠকখনৰ পাছত বিৰোধীৰ যিকেইগৰাকী নেতা আছিল তাত বৈঠকখনত সেই বৈঠকখনত তেওঁলোকে যেনেধৰণৰ মন্তব্য কৰিছে সেই মন্তব্যৰ পাছত কিন্তু কিছু যোগাত্মক ফলাফল আশা কৰিব পাৰিম হয়
প্ৰাঞ্জল, যিহেতু কংগ্ৰেছ, অজাপ আৰু ৰাইজৰ দলৰ মাজত এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈ আছে, গতিকে বৈঠকৰ শেষলৈকে আমি বাট চাব লাগিব। গতিকে বৈঠকৰ শেষত কোনসমূহ দিশত গুৰুত্ব প্ৰদান কৰা হয়, আৰু বিশেষকৈ যিহেতু মিত্ৰতাৰ প্ৰসংগ এই মুহূৰ্তত যথেষ্ট উত্থাপন হৈ আছে, যথেষ্ট চৰ্চিত হৈ আছে, গতিকে ৰাইজেও বিচাৰিছে, অসমৰ সমগ্ৰ ৰাইজে বিচাৰিছে যাতে মিত্ৰতাৰ প্ৰসংগটো, বিৰোধীসকলৰ মিত্ৰতাৰ প্ৰসংগটো স্পষ্ট হৈ উঠক সোনকালে, কাৰণ সমাগত বিধানসভা নিৰ্বাচন। চাওক, নিৰ্বাচনৰ মাজত ডেৰটা মাহো বাকী নাই। গতিকে অহা এটা সপ্তাহৰ ভিতৰত, ফেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰত যদিহে মিত্ৰতাৰ যিসমূহ বিষয় আছে, মিত্ৰৰ বিষয়সমূহ যদি স্পষ্ট হৈ নপৰে, তেতিয়াহ'লে বিৰোধী দলসমূহৰ বাবে তেওঁলোকে এটা স্পষ্ট নীতি বা এটা সুস্পষ্ট নীতি লৈ তেওঁলোকে কেনেদৰে আগবাঢ়ি যাব, তাত বহু প্ৰশ্ন উত্থাপন হয়। কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলেই ভাবি থাকে যে আমি এখন পাম, আমি এইটো সমষ্টিত খেলিম, আমি ইটো সমষ্টিত খেলিম। গতিকে তেওঁলোকৰ নিজস্ব এটা চিন্তাধাৰা থাকে, সেই চিন্তাধাৰা আৰু সুকীয়া ৰণনীতি লৈ তেওঁলোকে আগবাঢ়ে। গতিকে যদিহে যিমানেই পিছুৱাই গৈ থাকিব, সিমানেই কিন্তু সমস্যাত পৰিব। ঠিক যেনেদৰে বিহাৰত দেখিব আপুনি যে বিহাৰৰ যিসমূহ আসন ভাগ বতৰা, সেই আসন ভাগ বতৰা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন, প্ৰথম পৰ্যায়ৰ যিটো নমিনেশ্যন আছিল, সেই নমিনেশ্যন ফাইলৰ অন্তিম দিনাহে আচলতে এই গোটেই মিত্ৰতাৰ প্ৰসংগটো শেষ হৈছিল। গতিকে এই যদিহে যিমানেই দেৰি হৈ গৈ থাকিব বা বিহাৰৰ নিৰ্বাচনৰ নিচিনাকৈ যদি দেৰি হৈ গৈ থাকে, তেনেহ'লে কিন্তু তাৰ ফলাফলটো কেতিয়াও যোগাত্মক হ'ব বুলি আশা কৰিব নোৱাৰে। গতিকে সকলো বিৰোধী দলে এটাই বিচাৰিছে, ফেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰত গোটেই বিষয়সমূহ আলোচনা হ'ব লাগে। আলোচনা সঠিকভাৱে ঠিক কৰি তেওঁলোকে যেতিয়া আগবাঢ়িব, তেতিয়াই গোটেই বিষয়সমূহ সুস্পষ্ট ফল পোৱা যাব। কিন্তু কালিৰ দিনটোৰ যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটোৱে বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছিল, আৰু আজিৰ দিনটোৰ পৰিৱেশে কিন্তু এই বিৰোধী দলসমূহৰ যিসমূহ দল আছে, বিৰোধী দলৰ যিসকল কৰ্মী আছে, কৰ্মীসকলৰ মনত কিছু পৰিমাণে যোগাত্মক এটা চিন্তাধাৰা তেওঁলোকৰ মনলৈ আহিব। আৰু এটা কথা ক'ব লাগিব যে আজি যিখন বৈঠক আছিল, সেই বৈঠকখনত আসন ভাগ বতোৱাৰ লগতে কিন্তু আন এটা প্ৰসংগও আছিলে, যে সমষ্টিৰ বিষয়ৰ লগতে আন এটা প্ৰসংগ আছিল যে কেনেধৰণে কোনসমূহ ইছ্যু, মূলতঃ কোনসমূহ ইছ্যু লৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনী মিত্ৰতাও কৰিব বা বিজেপিৰ বিৰুদ্ধে যুঁজিব। কিন্তু কাইলৈৰ দিনটোত বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দলে আন্দোলন কৰিব। সচলত কাইলৈৰ দিনটো তেওঁলোকৰ আন্দোলন আছে। এই বিষয়ত কিন্তু তেওঁলোকৰ আজি এটা বিশেষভাৱে আলোচনা হৈছিল। গতিকে কাইলৈৰ দিনটোত তেওঁলোকে যেতিয়া আন্দোলনটো কৰিব বা তেওঁলোকে একেলগে যেতিয়া বিজেপিৰ বিৰুদ্ধে আন্দোলনত ভাগ ল'ব, সেই দিনটোৱে বা সেই সময়ৰ পৰাই গোটেই পৰৱৰ্তী নিৰ্বাচন শেষ নোহোৱালৈকে সকলো বিৰোধী দলে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যে যুঁজিব, এই কথাষাৰ আজি বৈঠকত স্পষ্ট হৈছে। আৰু তেওঁলোকে ইয়াৰ পৰা এটাও সিদ্ধান্ত লৈছে যে কাইলৈৰ পৰা তেওঁলোকে সকলো ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব। হয়, প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰাই আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।